এইবাৰ অইনবাৰতকৈ অলপ তেল কম উঠিছে, এইটো কাৰণতে অলপ কম হ'ব। তাৰ আগতে মই এটা কথা কৈছোঁ, এতিয়া বেকগ্ৰাউণ্ডটো মই কৈ দিছোঁ, অলপ এটা বেকগ্ৰাউণ্ড কৰি দিব লাগে। এইটো হ'ল মাধৱ মন্দিৰত আজি নহয়, এইটো দেৱালী উপলক্ষে এনেকুৱাকৈ তেল মানে বিক্ৰী কৰা বুলি ঠিক নহয়, মানে যিটো ৰৈ যায় ৱেষ্টেজ তেল, মানে জ্বলোৱাৰ পিছত যিটো মন্দিৰত থাকি যায়, বেয়া যে গোটেই বছৰ দিনৰ তেলখিনি আমি তাৰপিছত পেলাই দিয়াতকৈ মানুহক আধা দামত বা এটা কনচেশ্যন ৰেটত আমি তেলবিলাক দিওঁ, যিখিনি এক্সেছ তেল হয়। আৰু সেই তেলখিনি দিয়াৰ ফলত কি হয়, আমাৰ ৰাইজৰ মানুহখিনি অলপ সকাহ পায়, কাৰণ দামটো আজিকালি বহুত দাম হৈছে তেলৰ, সেইকাৰণে সকাহ পায়। আৰু আমিও সেইটো কৰিছোঁ। কিন্তু এইটো কথা ঠিক যে আমাৰ এই অঞ্চলত যিমান সত্ৰ নামঘৰ যিমান আছে পূজা, চবতে আমি 5 লিটাৰকৈ ফ্ৰী দিওঁ। আৰু বাকীবিলাকত আমি কনচেশ্যন ৰেটত তেল দিওঁ। আৰু এই তেলটো দিয়াৰ ফলত এইটো কথা নহয় যে আমি তাত লিখি দিয়া আছে, আমি যে চাৰ্কুলাৰ এখন দিওঁ তাত লিখি দিয়া আছে যে এই তেলবিলাক খোৱাৰ উপযোগী নহয় আৰু কোনেও এইবিলাক তেল খাব নোৱাৰে, খালে আমি তাৰ কাৰণে দায়িত্ব দায়ী ল'ব নোৱাৰোঁ। কাৰণ গোটেই বছৰ দিনৰ গেলা পচা যিমান মানে পুৰণা তেল আছে, চব তেলবিলাক মানে আচলতে তেলবিলাক গৈ গোন্ধায়ো যায়। কিছুমান তেল বহুত সময় ইউজ কৰাৰ পিছত সেই তেলবিলাক আমি এনেকুৱাকৈ দিওঁ, আৰু এই তেলবিলাক ইউজ কৰে মানে জ্বলাবৰ কাৰণে। গতিকে এইটো আমি ভাবোঁ কি পুণ্যৰ কাম, আৰু এইটো যিহেতুকে দেৱালীত চাকি জ্বলাব লাগে, আৰু এই মানুহবিলাকো আশা কৰি তেলটো জ্বলাবলৈ দিয়ে, আৰু সেইকাৰণে এইটো জ্বলোৱা কামতে ইউজ কৰা হয়। আৰু দেৱালীৰ দিনাখন জ্বলোৱা ইউজ কৰা হয় কাৰণে মানে এইটো আমি ভগৱন্তত লগা বুলি ভাবোঁ। আৰু ইয়াত কোনো বেপাৰ বাণিজ্য বা কোনো ইনকামৰ প্ৰশ্ন নাই। সেই তেলখিনি যিখিনি পইচা পোৱা হয় সেইখিনি আকৌ বিষ্ণুৰ ওচৰত আমি ভোগেই হওক বা আন যিবিলাক এক্সপেণ্ডিচাৰ আছে সেইবিলাকত আমি খৰচ কৰোঁ। ইয়াত মানে কোনো মিছ ইউজ ইয়াত একো নাই। ইয়াৰ ভিতৰত কৈছে মিছ ইউজ মানে মিছ ইউজ ঠিক নহয়। ইয়াতে ধৰক যিবিলাকে কাম কৰে তেলৰ এই পেকেট হেৰি কৰিব লাগে বা ঢুকি দিব লাগে, সিহঁতকতো ডেফিনেটলি সিহঁতৰ এটা ৰিমিনাৰেশ্যন দিব লাগিব, কাৰণ নহ'লে সিহঁতে বিনা পইচাটো আজিকালি কোনো কাম কৰে। সেইফালত অলপ কিছু খৰচ হয়। আৰু মানুহখিনি ইয়াত যিখিনি কৰ্ম কৰে চাহ তাহ খায় বা এইবিলাক কাৰণত অলপ কিছু খৰচ হয়। কিন্তু মেক্সিমাম পইচা যিখিনি আছে গোটেইখিনি আমি বিষ্ণুৰ নামতে আমি খৰচ কৰোঁ। এইবেলি মূল্য কিমান নিৰ্ধাৰণ কৰা হৈছে তেলৰ প্ৰতি লিটাৰ? মূল্যত আমি 100 টকাকৈ কৰিছোঁ পাৰ লিটাৰ। আৰু প্ৰতি ঘৰ মানুহক কিমানকৈ দিয়া হৈছে? প্ৰতি ঘৰ মানুহক মানে 2 লিটাৰকৈ দিয়া হৈছে। তাতকৈ দিব যদি এক্সেছ থাকে তেতিয়া আমি দিওঁ, নিদিওঁ নহয় যে আমিতো তেলটো ৰাখি লাভ নাই। কিন্তু এইবাৰ তেলৰ কম হোৱাৰ এটা কাৰণ আছে। সেই কাৰণটো হ'ল প্ৰত্যেকবাৰ আমাৰ যোৱাবাৰে ধৰক আমাৰ যিটো দেৱালী হয় 8 তাৰিখে 9 তাৰিখে হৈছিল, এইবাৰ কাতি মাহ নপৰিলে, গতিকে 8-9 দিনত সেই সময়ত কাতি মাহত যথেষ্ট তেল আহে। সেই তেলবিলাক এইবাৰ নাহিলে, নহাৰ ফলত মানে এই যে তেলটো আকৌ আমি ৰিজাৰ্ভ কৰিলোঁ, এই ৰিজাৰ্ভ কৰা তেলখিনি কি হ'ব, গোটেই বছৰ দিনৰ কাৰণে থাকি যায়। আৰু এই তেলবিলাক 1 বছৰ সময়ত বিক্ৰী কৰিলে কি হয়, খোৱাৰ উপযোগী হৈ নাথাকে, এইটো জ্বলাব লাগিব। আৰু সেইটো আমাৰ ইণ্টেনশ্যনটো হয়, সেইটোৱে বিষ্ণুক তেলটো জ্বলাবৰ কাৰণে দিয়া হৈছে, সেই জ্বলোৱাৰ কাৰণে এইটো কৰা হয়। আৰু এইটো পুণ্যৰ কাম, সেইকাৰণে আমি কষ্ট কৰি হ'লেও এই তেল ৱেষ্টেজ কৰি পেলাই দিয়াতকৈ এই তেলবিলাক আমি বিক্ৰী কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।